হয়, মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ পানীবিলত আৰু এই পানীবিল অঞ্চলত এঘৰ লোকৰ বাসগৃহত এটা গুলীক লৈ এটা বন্ধুকৰ গুলীক লৈ এতিয়া ইতিমধ্যে চাঞ্চল্যই বিৰাজমান কৰিছে। মই সতীৰ্থক দেখাবলৈ অনুৰোধ কৰিছোঁ, ইয়াৰ পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিছোঁ। তেওঁলোকৰ ঘৰত ঠিক প্ৰায় 3:30 ঘৰৰ ওপৰৰ টিঙৰ ওপৰেদি এটা গুলী আহি তেওঁলোকৰ যি এখন টেবুল, সেই টেবুলত পৰে। মই সতীৰ্থক দেখাবলৈ অনুৰোধ কৰিছোঁ, ওপৰৰ অংশ দেখাবলৈ অনুৰোধ কৰিছোঁ, ঘৰটোৰ ওপৰ অংশ দেখাবলৈ অনুৰোধ কৰিছোঁ। যি ইয়াত যি এজবেষ্টা আছে, সেই এজবেষ্টাখনৰো অকণমান আচলতে ফুটা হৈ যায়। সেই ফুটাই দিয়ে এই গুলীটো আহি ইয়াৰ তলত থকা যিখন টেবুল, সেই টেবুলত পৰেহি আৰু এতিয়া তাকে লৈ এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। আচলতে গুলীটো, এই বন্ধুকৰ গুলীটো ক'ৰ পৰা আহিল তাকে লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। তেওঁলোকেও গম পোৱা নাই। দেখাবলৈ অনুৰোধ কৰিছোঁ সতীৰ্থক, এই ঠাইডোখৰ আচলতে ফুটা কৰি দিছে বন্দুকৰ গুলীটোৱে। সতীৰ্থক দেখাবলৈ অনুৰোধ কৰিছোঁ, এইটো হৈছে সেই বন্দুকৰ গুলী আৰু এতিয়া তাকে লৈ এক চাঞ্চল্য বিৰাজমান কৰিছে বুলি ক'ব লাগিব। আমাৰ সৈতে এই ঘৰখন আচলতে গৃহস্থ আছে, আমি কথা পাতিম। দাদা, কি হৈছিলে প্ৰকৃত ঘটনাটো কওকচোন। ঘটনা মানে কিনো, আমি আগফালৰ ইটো ৰুমত বহি আছিলোঁ। বহি থাকোঁতে তিনিটা শব্দ এটা শুনিলোঁ খতম কৰা। কোনোবাই ভাবিছোঁ কেটেপা গুটি মাৰিছে, আহি পিনে চাইছোঁ এখন ওপৰৰ পিনে ফুটা দেখোন। তাৰপৰা চাই থাকোঁতে আমাৰ এই ভতিজা ল'ৰাটোৱে তেতিয়া সি মানে গুলীটো পালে তলত পৰি থকা। তেতিয়াহে গম পাইছোঁ যে কোনোবাই মানে গুলী ফুটাইছিলে, গুলীটো আহি পিনে এনেকৈ সোমাই ফুটুৱাইছে বুলি। বন্দুকৰ গুলী নিছে? বন্দুকৰ গুলীয়ে হয়। ক'ৰ পৰা কেনেকৈ কিবা গম পাইছে নেকি? সেইটো একো গম পোৱা নাই, একো শব্দও শুনা নাই আমি। বিশেষকৈ একো এতিয়া গম নাপালোঁ আমি কোনফালৰ পৰা আহিছে, কি আহিছে। অকল শব্দহে, মানে টিং ফুটা কৰা হেৰি কৰা শব্দ শুনিছোঁ আৰু। শব্দ কৰিছিলে নেকি? শব্দ মানে কি হ'ল, কোনোবাই মানে এনেকৈ শিলগুটি মৰা টাইপত তেনেকৈ শব্দ এটা হৈছে আৰু ভিতৰত আহি পিনে পৰিছেহি, সিমানেই। হয়, এটা কথা ক'ব লাগিব, এতিয়ালৈকে তেওঁলোকে ধৰিব পৰা নাই আচলতে এই বন্দুকৰ গুলীটো ক'ৰ পৰা কেনেকৈ আহিল। আৰু এই যেতিয়া গুলীটো সোমাইছিল ইয়াত এক শব্দ ইয়াত সৃষ্টি হৈছিল। আৰু আমি আৰু কথা পাতিম। বাইদেউ, আচলতে কি ক'ব, প্ৰকৃত ঘটনাটো কি হ'ল কওকচোন। আমি গোটেইখিনি বাহিৰত বহি মানে ইটো ৰুমত ড্ৰয়িং ৰুমত বহি মানে চাহ খাই কথা পাতি আছিলোঁ আৰু তেতিয়াই শব্দটো শুনিছোঁ। শব্দটো শুনি দৌৰ মাৰি আহি চাইছোঁ কি পৰিলে, কোনোবাই কেটেপা মাৰিছে চাগে, চৰাই পাই দেখি পেলাই। পাথৰটো ক'ত পৰিলে, পাথৰ বিচাৰি ফুৰোঁতে তেতিয়া নাতি ল'ৰাটোৱে মানে দেখি পালে, মানে হেৰি গুলীটো দেখি পাই পেলাই সি তুলি আনিছে, সিমানেই আৰু। তাৰপৰা ক'ৰ পৰা কি আহিলে তাকে আমি চিন্তা কৰিছোঁ এতিয়া, কেনেকৈ কোনে গুলীটো মাৰিছিলে ইয়ালৈ। কি ক'ব বাইদেউ, ঘটনাটো কওকচোন, ঘটনাটোৰ বিষয়ে অলপ। সেইটোৱে আগত যিখিনি কৈ গ'ল সেইখিনিয়ে আৰু। যেতিয়া ঠিংকৈ চাউণ্ডটো হৈছে তেতিয়া আমি দৌৰি আহিছোঁ যে দেখিছোঁ গোটেই এইবিলাক মানে হেৰি হৈ আছে, ফুটা হৈ আছে। তাৰপিছত ফুটা হওঁতে যেতিয়া চালোঁ, আমাৰ ল'ৰা ছোৱালীকেইটাও আহিছে। অলপ 10 মিনিটৰ আগত তাহাঁতি মানে স্কুলৰ পৰা আহি ভাত খাই আছিল। ভাগ্য ভাল যে তাহাঁতি উঠি গ'ল, নহ'লে তাহাঁতৰ মানে কোনোবা এটা মানে কিবা এটেক হ'ল হয় মানে। তাৰপিছতে যোৱাৰ পিছত ধুমধাম চাইছোঁ, আমিতো মানে ধৰিব পৰা নাই, কিজানি কোনোবাই পাথৰ মাৰিছে সেই বুলি ভাবি মই দৌৰি বাহিৰত চাইছোঁগৈ, ধুমাধুম গৈছোঁ। আৰু মোৰ জাগৰাকী তাইক কৈছোঁ, তুমি আগপিনে যোৱা, মই পিছপিনে যাওঁ। ধুমাধুম গৈছোঁ, কাকো মানে দেখা নাই। তেতিয়া কৈছোঁ এইটো আহিলে ঘৰ। তাৰপিছত মোৰ ল'ৰাটোৱে আহি মেলি চাইছে, এইটো দেখোন কিবা হেৰি হয়। তাৰপিছত চাইছোঁ হয় আকৌ, সেইটো এটা গুলী হয় মানে। তেতিয়াহে আচৰিত হৈ গৈছোঁ, ভয় লাগিছে, ফোনাফোনি কৰিছোঁ আৰু। সেয়ে মানে এতিয়া তেনেকুৱা, এতিয়ালৈকে গম পোৱা নাই ক'ৰ পৰা হয়, কেনেকুৱা মানে কাক কি কৰিছে এইটো গম পোৱা নাই আৰু। আচলতে এতিয়া আপোনালোকে কেনেকুৱা কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে? আমি এতিয়া ব্যৱস্থা কৰিছোঁ, এইটোতো বৰ ডাঙৰ কথা হয়, এইটো মানে সাধাৰণ কথা নহয়। কাৰণ এটা মানে হেৰিৰ পৰা আমি মানে ল'ৰাকেইটা মুক্ত কৰিছোঁ। মানে মানুহজনে গৈছে চেকাপাৰ থানাত মানে কেছ দিব গৈছে আৰু এইটোতো ক'বই লাগিব, মানে সাধাৰণ কথা নহয় আৰু এইটো। হয়, ইতিমধ্যে তেওঁলোকে পৰিয়ালটোত এই যি স্থানীয় চেকাৰ পৰা আৰক্ষী তাত খবৰ দিছে আৰু আৰক্ষীৰ অনুসন্ধানৰ পিছতে আহিব এই যি প্ৰকৃত সত্য। আচলতে এই বন্দুকৰ গুলীটো ক'ৰ পৰা আহিল, কেনেকৈ তেওঁলোকৰ আচলতে ঘৰৰ ভিতৰত আহিল এই বন্দুকৰ গুলীটো। যিহেতু মই সঠিক দেখাবলৈ অনুৰোধ কৰিছোঁ, পুনৰ দেখাবলৈ অনুৰোধ কৰিছোঁ, ইয়াৰ যি টিঙৰ তলত থকা যি এজবেষ্টা, সেই এজবেষ্টাও ইতিমধ্যে এই গুলীটো আহি ফুটা কৰিছে। আৰু তাৰ সমান্তৰালকৈ এই ৰুমত থকা যিখন টেবুল, সেই টেবুলখনো ফুটা কৰিছে। আৰু তাৰ সমান্তৰালকৈ এইটো হৈছে এই বন্দুকৰ গুলী। ইয়াকে লৈ এতিয়া এই শিৱসাগৰ জিলাৰ পানীবিল অঞ্চলত সৃষ্টি কৰিছে চাঞ্চল্যই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।